সকলোকে আজি মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আমি আজি হাতীমৰা থানলৈ আহিছোঁ। আপোনালোকক বাৰু দেখাই যাম লাহে লাহে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যোনসকলে ইয়ালৈ আহিছে ইয়াৰ পৰিৱেশটোৰ কথা জানি মই আৰু বেলেগকৈ কোৱাৰ দৰকাৰেই নাই। ইমান ভাল লাগে জেগাটুকুৰ। ঠিক আছে, তেনেহ'লে মই আপোনালোকক এতিয়া ভিডিঅ'টো কৰি ভালকৈ দেখাওঁ। এইখিনিতে মই ভিডিঅ'টো আগবঢ়োৱাৰ আগত দিনটোৰ কিছুমান বিশেষ মুহূৰ্ত আপোনালোকক দেখুৱাইছোঁ। কিনা কেকটো কাটিলোঁ বাৰু, কিন্তু এতিয়া ভাবিলোঁ অলপ চলপ কেক বনাব জানো যেতিয়া ঘৰতে এটা ট্ৰাই কৰি চাওঁ আৰু আপোনালোককো দেখাওঁ।
এয়া হাতীমূৰা যাবলৈ ওলোৱাৰ আগমুহূৰ্তত চবকে পৰিচয় কৰাই দিছোঁ। এয়া মোৰ ভণ্টি হয়, 1 নম্বৰ ভণ্টি। অ' হ'ল বতৰ দেখোন বেয়াহে, বতৰ গাজিছেহে দেখোন। হেই জলদি আহা বোলা। হা এইজনী মোৰ সৰু ভণ্টি। এয়া আমাৰ ছাৰ। এয়া হাতীমূৰা থানলৈ যোৱা ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ কিছু অংশ। সোতৰ চনত যে বানপানী হৈছিল কলিয়াবৰত, এই মাথাউৰিটো ভাঙি পেলাই হৈছিলে। মই আপোনালোকক জুম কৰি দেখাই দিছোঁ অলপ। আৰু মই এতিয়ালৈকে মোবাইলৰ কোনো ষ্টেণ্ড ব্যৱহাৰ কৰা নাই, সেইকাৰণে মোৰ ভিডিঅ'টো এতিয়া অলপ স্কুটিত আহি থকাৰ বাবে লৰি গৈছে, তাৰ বাবে বেয়া নাপাব। আৰু আমি এতিয়া হাতীমূৰা থানত উপস্থিত হ'লোহি। এয়া দেখিছে আপোনালোকে মহাবাহু ব্ৰহ্মপুত্ৰ, তিনি ওচৰৰ পৰা দেখুৱাই দিছোঁ। এতিয়া বৰ্তমান পানী বাঢ়ি আছে। নাও লৈ মাছমৰীয়াসকলে মাছটো ধৰি আছে, দেখা পাইছেনে? অকণমান জুম কৰি দিছোঁ বাৰু। আপোনালোকে মোৰ থাম্বনেইল দেখি চাগে গম পাইছে আজি মোৰ জন্মদিন। সেইকাৰণে মানে এনেই জন্মদিন বুলি একো নাই বাৰু, কিন্তু মানে প্ৰতিবাৰেই মানে বিয়া হোৱাৰ পিছৰ পৰা মানে ভণ্টিহঁতে দুজনী কেক এটা লৈ আহি পায়েই, সেইকাৰণে সিহঁত দুজনীক লৈ অকণমান ওলাই আহোঁ। আজি ভাবিলোঁ ওচৰৰে হাতীমূৰা থানলৈকে আহোঁ বুলি, আৰু আহি ইয়ালৈ ভালো লাগে, মনটো কিবা পবিত্ৰ হৈ যায় ইয়ালৈ আহিলে। এয়াই দেখা পাইছেনে, হাতীমূৰা মন্দিৰ ভাগ তলৰ পৰা দেখুৱাইছিলোঁ। এয়া গেটেদি অলপ সোমাই অহাৰ পাছতেই মেইন মন্দিৰ ভাগ পোৱাগৈ নাই। বহুত বৰষুণ দিছে আৰু আচাৰ কণী বহুত মাৰিছে। আমি আধা তিতিলোৱেই, এতিয়া অলপ ৰৈ দিছোঁ। মনটো বৰষুণ জাক দিয়া দেখি মনটো অলপ বেয়াও লাগিছে। উপায়ো নাই, প্ৰকৃতিকটো বাধা দি ৰাখিব নোৱাৰি, নহয় জানো ফ্ৰেণ্ডছ? বহুত উঠিব লাগে দেই। ব'লা ভাগৰ
ভাগৰ লাগিছে এতিয়া মনটো অকণমান ভাল লাগিছে একদম ৰ'দটো সূৰ্য দেৱতা ওলাই গৈছে বৰুণ দেৱতা অকণমান চকু মেলি চালে তোৰ ভাগৰ লাগিছে বা তাই ভাগৰ লাগিছে চোৱা বুকুখন ভাগৰ লাগি গৈছে ন নকয় একো আগতে বাবাৰ পূজা ঘৰ ভাগ এই লেফ্ট চাইডৰ জেগাখিনিতে আছিলে এতিয়া উঠাই পেলাই এটা স্থায়ী পাকা ঘৰ কাষতে আছে তালৈ নিয়া হৈছে আপোনালোকক লাহে দেখাম বাৰু এয়া হৈছে বাবাৰ পূজাঘৰ ভাগ দেখাই দিছোঁ আপোনালোকক বাবাৰ কাষতে এটা বান্দৰ পোৱালি শুই আছে আৰু এটা মেকুৰীৰ লগতে মুখখন ঢাকি আছে অঁতৰাই দিব চেষ্টা কৰিছে যদিও অঁতৰাই দিয়া নাই কাপোৰখন भगवती भावी আমি এতিয়া সেৱা কৰি মন্দিৰৰ পৰা নামি আহিছোঁ আৰু ইয়াতে বহুত বান্দৰ আছে প্ৰসাদ লৈ অহাৰ কাৰণে মোক চাৰিওফালে বান্দৰে মানে চাই আছে আৰু আজি ভিডিঅ'টো কেইখনমান ফটোৰে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ লগতে যিসকলে প্ৰথম চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু কমেণ্ট কৰি জনাব কেনে পালে থেংক ইউ